প্ৰতিশ্ৰুতি ভংগ মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী মন্ত্ৰী হোৱাৰ সপোন বিফল যোগেন মহনৰ দিছপুৰৰ পৰা দিল্লীলৈ যোগেন মহন সমষ্টিয়ে উদ্বিগ্ন বিজেপিৰ ভাবী প্ৰাৰ্থী দিছপুৰৰ মন্ত্ৰীৰ চকী এৰি ৰাজ্যসভালৈ যাব লাগিব বুলি সপোনতো ভবা নাছিল মন্ত্ৰী যোগেন মহনে কিয়নো লাখপতি বাইদেউৰ নগদ ধন বিলাবলৈ গৈ চৰাইদেউত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল পুনৰ যোগেন মহনে পাব মাহমৰাৰ টিকট ইয়াততো বেলেগ তেনেকে টিকেট খোজা মানুহো নাই টিকেটটো দিয়াটো দিব কিন্তু এমএলএ মন্ত্ৰী আছেই যোগেন মহন তাৰ পৰা এতিয়া আপোনালোক সাংবাদিক আপোনালোকে তাৰ উত্তৰটো দিব লাগিব মোৰ কোৱাখিনিতো মই ক'লো এইটোতো ৰেকৰ্ডিং হৈয়ে গ'ল মন্ত্ৰী যোগেন মহনেও ভাবিছিল মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে যেতিয়া আকৌ নতুন মন্ত্ৰীসভাত মন্ত্ৰী হ'ব যোগেন মহন উৎসাহিত হৈ পৰিছিল মহনৰ সমৰ্থকসকলো কিন্তু মঙলবাৰে আবেলি মুখ্যমন্ত্ৰীয়ে দিলে যোগেন মহনক এক অনাকাংক্ষিত খবৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব যোগেন মহন মহমৰাত হ'ব বিজেপিৰ নতুন প্ৰাৰ্থী ঘোষণা হোৱা হে তেৰছ গোৱালা আমাৰ দুলীয়াজানৰ বিধায়ক তেখেত ৰাজ্যসভালৈ তেৰছ গোৱালা ডাঙৰীয়াক আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে মনোনীত কৰিছে আৰু যোগেন মহন ডাঙৰীয়া মন্ত্ৰী তেখেতক মনোনীত কৰিছে অহাকালি আমি বিধায়কসকলক গুৱাহাটীলৈ মাতিছোঁ অহাকালি মনোনয়ন পত্ৰ আমি প্ৰস্তুত কৰিম আৰু পৰহি দিনাখন মনোনয়ন পত্ৰ আমি দাখিল কৰিম প্ৰত্যাশিতভাৱে এই খবৰে মন্ত্ৰী যোগেন মহনৰ লগতে তেওঁৰ সমৰ্থকসকলকো হতবাক কৰি তুলিলে সমষ্টিত প্ৰতিবাদ মুখ্যমন্ত্ৰীক পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দি দলীয় সমৰ্থকসকলে সিদ্ধান্ত সলনি কৰিবলৈ কাকুতি কৰিলে যেহেতু ২৭ জানুৱাৰী তাৰিখে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সকলো ২৫,০০০ মহিলাৰ আগত তেওঁ কথা দি গৈছিল যে যোগেন মহন ডাঙৰীয়াই ইয়াৰ পৰৱৰ্তী মাহমৰা সমষ্টিৰ বিধায়ক হ'ব ইয়াত টিকেট বছৰা আৰু কোনো মানুহ নাই সেই সন্মানকণ আমাৰ যেহেতু মহিলা উদ্যমিতাসকলৰ ২৫,০০০ মহিলাৰ আগত কৈ থৈ গ'ল তাৰ পিছত কিয় আজি তেওঁক আমাৰ মাহমৰা সমষ্টিৰ অভিভাৱক আৰু আমাৰ বিপদৰ বন্ধু যোগেন মহন ডাঙৰীয়াক ৰাজ্যসভালৈ প্ৰেৰণ কৰিবলগীয়া হৈছে আমি দুখিত আমি তেখেতৰ ওচৰত আমি অনুৰোধ ৰাখিম যাতে আমাৰ CM ছাৰে আৰু সন্মানীয় আমাৰ বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া এই পুনৰ বিবেচনা কৰি আমাৰ মাহমৰা বিধানসভা সমষ্টিত যোগেন মহন ডাঙৰীয়াক যাতে পুনৰবাৰ দিয়ে কিন্তু এই আহ্বানক গুৰুত্ব নিদিলে মুখ্যমন্ত্ৰীয়ে অনিচ্ছা সত্ত্বেও ৰাজ্যসভালৈ ওলাল যোগেন মহন এই কাৰ্যৰ পিছতে শংকিত হৈ পৰিছে আন একাংশ বিধায়ক কিয়নো যোগেন মহনৰ দৰে আন একাংশ বিধায়কৰো সমষ্টিৰ টিকট নিশ্চিত বুলি ঘোষণা কৰি আহিছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ ভিতৰত লখিমপুৰত মানৱ ডেকা ঢকুৱাখনাত নৱকুমাৰ দলে ৰঙানদীত ঋষিৰাজ হাজৰিকা সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰ যোৰহাটত জিতেন্দ্ৰনাথ গোস্বামী নগাঁৱত ৰূপক শৰ্মা মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা পাথাৰকান্দিত কৃষ্ণেন্দু পাল ডুমডুমাত ৰূপেশ গোৱালা পিছে এই সমষ্টিসমূহতো ঘটিব নেকি মাহমৰাৰ পুনৰাবৃত্তি যদিহে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ভংগ কৰে কি হ'ব দলীয় টিকট ইয়াকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে এইসকল বিধায়ক আৰু তেওঁলোকৰ সমৰ্থক পিছে এইসকলৰ ভাগ্যত টিকট আছে নে নাই সেয়া সময়তহে স্পষ্ট হ'ব ৰমেন কলিতা ৰিপৰ্ট অসম লাইভ 24